দলবিলাকৰ এটাই জানো, লুৰিণজ্যোতি যিটো দল আছে সেই দলটোৱে অলপ ধৰফৰাই আছে, বাকীটো দলগিলা অস্তিত্বই নাই। গতিকে কথাটো আপোনালোকে জানে, বান্দৰে পিঠা ভাগৰ নিচিনা। এতিয়া টোটেল সমষ্টি হ'ল 14টা লোকসভাৰ, দল লগ লাগিছে 16টা। সেই শব্দটো শুনিয়েই কিছুমান দল নাইকিয়া হৈ গৈছে। বান্দৰে পিঠা, আৰু মই আগতেও কৈছোঁ যে কংগ্ৰেছৰ এতিয়া টিকট প্ৰাৰ্থীখিনিকে বিচাৰি পাব নোহোৱা হৈছে, পলাই দিছে কোনোবাক টিকট দিব বুলি। যেনে আমাৰ মংগলদৈ সমষ্টি হওক, কৰবাতে হওক, কালি দেখিছে মংগলদৈৰ পৰা দৰঙৰ পৰা কিছুমান নিউজ আহিছে যে টিকট পোৱাৰ লগে লগে বহুত মানুহে দল ত্যাগে কৰি দিলে। আচ্ছা, মিত্ৰতা থাকিবনে নাথাকে? মিত্ৰতা চিত্ৰতা নাই, মিত্ৰতাটো নহয়, এইটো ক্লাব কৰিব গৈছিল। গতিকে ক্লাববিলাকতো বেছি দিন নাথাকে, য'ত শৃংখলাবদ্ধতা নাই, য'ত একতাৰ ভূপেন বৰাৰ আণ্ডাৰত কোনে ক্লাব কৰিবহে। বদৰুদ্দিন আজমলে মুছলমান যি ভাষা সেইটো খিলঞ্জীয়া ভাষা বুলি কৈছে সংসদত, মিয়া ভাষাটো খিলঞ্জীয়া ভাষা বুলি কৈছে সংসদত। এইবাৰ তেওঁ সেই ভাষাৰে তেওঁ ভাষণ দিব বুলি 3গৰাকী সাংসদে সংসদত। এতিয়া কথাটো হ'ল কি, এই নিৰ্বাচনৰ সময়ত বহুতে বহুত কথা কয়। আমাৰ হুজুৰে তেনেকুৱা কথা কৈ ভোট আকৰ্ষণ কৰাৰ কাৰণে চেষ্টা কৰিছে, কাৰণ তেওঁলোকৰ আজি কংগ্ৰেছৰ ভোট 3টা সমষ্টিতে, নগাঁও, ধুবুৰী, কৰিমগঞ্জ। তাতে কংগ্ৰেছৰো ভোট আৰু UDFৰো ভোট। এতিয়া কাই কিমান তাহাঁতৰ কথা কৈ আকৰ্ষণ কৰিব পাৰে সেইটো তেওঁলোকৰ কথা। গতিকে জাৰা ফুকাটোতো আইনসংগত আমাৰ মুখ্যমন্ত্ৰী মহাশয় সদনত ষ্ট্ৰংভাৱে কৈছে যে আইন কৰি বন্ধ কৰিম এইটো। গতিকে বাধ্য, আইনৰ উৰ্ধতটো কোনো নহয়। এতিয়া ৰাইজৰ প্ৰতিনিধিসকলক নিৰাপত্তা প্ৰদান কৰে অসম পুলিচে। অসম পুলিচৰ DGPয়ে আজি অখিল গগৈৰ বিৰুদ্ধে এটা তেওঁ টুইট কৰিব লগা হৈছে, তেওঁৰ পূৰ্বপুৰুষ, তেওঁৰ দেউতা সম্পৰ্কীয় কথাবিলাক। সেইটো মই ভালকৈ অধ্যয়ন কৰা নাই, কিন্তু তথাপি চৰকাৰ এখন আছে, মাননীয় মুখ্যমন্ত্ৰী মহাশয় এই কথা বিবেচনা কৰিব।